বন্ধু বান্ধৱীসকল নমস্কাৰ। মই আজি ঔটেঙাৰে মাছৰ আঞ্জা বনাম। এই আঞ্জাখন টেঙা খাই ভাল পোৱা মানুহৰ বাবে খুবেই প্ৰিয়। এই আঞ্জাখন বিশেষকৈ গৰম দিনত খাবলৈ বিৰাটেই ভাল লাগে। ইয়াৰ বাবে মই ঔটেঙা 2টা লৈছো। ইয়াৰে মই কাটি ললো। এতিয়া মই কেৰাহী এটা তেল লৈ তেলটো গৰম হোৱাৰ পিছতে ইয়াতে মই পাঁচফোৰণ দিছো। পাঁচফোৰণটো অকমান গৰম হোৱাৰ পিছতে এতিয়া মই ঔটেঙাখিনি বহাই দিম। এতিয়া ঔটেঙাখিনি লৰাই দি আৰু 2 মিনিট মই ইয়াতে ঢাকনি মাৰি থৈ দিম। ঢাকনি গুচাই থৈ এতিয়া মই হালধি, নিমখ দিম। হালধি নিমখটো সোৱাদ অনুযায়ী দিলো। এতিয়া মই লৰাই দি এতিয়া 5 মিনিট মান মই ঢাকনি মাৰি থৈ দিম। মই ঢাকনি মাৰি দিলে 5 মিনিট হোৱাৰ পিছত মই ঢাকনি গুচাই থৈ দিলো। সিজিলে অকমান সিজিলে এতিয়া মই আকৌ লৰাই দি এতিয়া মই ইয়াতে পানী দিম। মই পানী দিলো। পানীটো অকমান গৰম হোৱাৰ পিছতে এতিয়া মই মাছখিনি বহাই দিম। এতিয়া মই আকৌ ঢাকনি মাৰি থৈ দিম। এতিয়া আৰু 5-10 মিনিটৰ পিছত মই আকৌ ঢাকনি মাৰি দিম। এতিয়া মই ঢাকনি মাৰিলো। ঢাকনি গুচাই দি এতিয়া ওলাই উতলিছে। ইয়াতে মই অকমান চাউলৰ গুৰি দিছো। এতিয়া মই আকৌ ঢাকনি মাৰি থৈ দিম। ঢাকনি মাৰি থৈ দিলো। আঞ্জাখন ঔটেঙা বিলাকো সিজিছে। এতিয়া আঞ্জাখনো অকমান থপথপীয়া হৈছে। আঞ্জাখন খুব সহজতে বনাইছো। আঞ্জাখন ভাল লাগিলে জনাব। ধন্যবাদ।